ফ্লাক্সত গৰম পানী এখিনি কৰি একেবাৰে ভৰাই লৈছোঁ আৰু এয়া পুৱাৰ একাপ ফিকা চাহৰ সৈতে আপোনালোক সকলোকে মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ দেই। একাপ চাহ বনাই লৈছোঁ ধুনীয়াকৈ ৰাতিপুৱা পুৱাৰ আৰু চাহকাপ নহ'লে ৰাতিপুৱা চাহকাপ যদি নাখাওঁ দিনটোলৈ আৰু মোৰ যাত্ৰাটোৱে বেয়া বুলি ক'ব পাৰি। সেইকাৰণে একাপ চাহৰ সৈতে আপোনালোককো মই গুড মৰ্ণিং দিছোঁ, লগতে মোৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি চাহকাপৰ সৈতে দিনটো আৰম্ভ কৰি দিনটো কি কৰোঁ কি নকৰোঁ আপোনালোকৰ লগত দেখাই যাম। আহক তেন্তে মোৰ ভিডিঅ'টো। এইটো পুলি আছিলে টাবত পচাই থৈছিলোঁ আৰু এতিয়া এইটো ধুনীয়াকৈ মাটিত ৰুই দিছোঁ। এয়া আগফালে ধুনীয়াকৈ মাটিত ৰুই দিছোঁ। মনুকনে অকণমান হেল্প এটা কৰি দিছে আৰু এয়া মানে মই টাবত পচাওঁ আৰু তাৰপিছত অকণমান যেতিয়া পোখাই ডাঙৰ হয় টাবটোৱে সৈতে মানে মাটিটো উঠাই দিওঁ আৰু মাটিটো লাহেকৈ টাবৰ নিচিনাকৈ এৰি আহে যায়। তাৰপিছত মাটিত আনি ধুনীয়াকৈ বহাই দিওঁ, তেতিয়া আৰু চিন্তা নাই আৰু। এই ৰ'বা এইখিনি ঠাইখিনি পুতি নিদিবা, এইখিনি পোখাখিনি পুতি নিদিবা, এইখিনি থাকক হ'ব। কলেজ যোৱা নি? আজি এক্সাম আছিলোঁ। কদমৰ ডাল আৰু এইটো ধুনীয়াকৈ এনেই গুজি দিওঁ। মাটিখিনি বৰ টান হৈ আছে যে সেইকাৰণে কুঠাৰহে ওলাইছে। কোৰখনে অকণমান খান্দি ল'ব লাগিব, এইটো ৰুই দিওঁ। বহল কৰিব নালাগে বেছি, এনেই অকণমান জোঙা কৰি দিলে হ'ব। নালাগে, অকণমান জোঙা হেৰি কৰি দিলে হ'ব। মাটিটো পুতিব পৰাকৈ অকণমান ঠালটো বছ হৈয়ে যাব শুনমানো হৈ যাব এইটো গুজি দিব পাৰিলে হ'ল। এইটো এনেকৈ গুজি ইয়াত মাটি দি দিয়া। এতিয়া মাটিখিনি বছ হৈয়ে গ'ল। হেঁচিব নালাগে। আজি দুটা ফুল ৰুলোঁ ন, কদম আৰু ইফালে জবা। এইটো হৈ গ'ল। এতিয়া গোবৰ অলপ দি দিব লাগিব, কেঁচা গোবৰ অলপ। বহু সময়ৰ পাছত আকৌ আহিছোঁ আপোনালোকৰ ওচৰলৈ। এতিয়া একেবাৰে বহু সময় মানে একেবাৰে দেৰি আৰু এতিয়া একেবাৰে ৰাতি হ'লহি আৰু এতিয়া ভাতটো বনাবলৈ আহিছোঁ। ভাতটো অলৰেডি পাতিছোঁৱেই আৰু দেউতাক আহিলে অফিচৰ পৰা, আৰু দেউতাকে এফালে মানে জুই জ্বলাইছে আৰু জুইত কিবা বনাবলৈ লৈছে। আপোনালোকক দেখাইছোঁগৈ, ব'লক কি বনাবলৈ লৈছে। আৰু এইফালে আনিলে আজি আমাৰ মনুকনে খাবলৈ মন গৈ আছে বুলি কৈছিলে। এইকেইদিন খোৱা নাই আৰু ঘৰৰে পুখুৰী মাছ খাই থকা হৈছে, সেইকাৰণে আনিবলৈ ক'লে কচ মাছ। আৰু এয়া কচ মাছ লৈ আহিছে দেউতাকে অফিচৰ পৰা আহোঁতেই। আৰু এতিয়া মই এইখিনি ধুনীয়াকৈ উলিয়াই ধুবলৈ যাব লাগিব টিউবৱেলৰ পাৰলৈ। ঠাণ্ডা একদম মানে যাব লাগিব এতিয়া। আৰু কচ মাছ বনাম আজি। আনিছে লগতে বিলাহী, আমাৰ ঘৰত আজি বিলাহী নাছিলে, বিলাহী লৈ আহিলে। আৰু এয়া মই ল'লোৱেই আলু আৰু বিলাহীৰ লগতে আজি এই কচ মাছটো বনোৱা হ'ব। এতিয়া ব'লক ধুই লওঁ টিউবৱেলৰ পাৰত, ব'লক। আৰু এইফালে একেবাৰে জুই পূৰা জ্বলাই দিলে আৰু জুইত এতিয়া পূৰা কেৰাহী পাতি দিয়া হৈ গ'ল। আৰু কেৰাহীখনত মই অথনি পিঠা বনাইছিলোঁ, অকণমান তেল আছিলে আৰু এতিয়া আৰু তেল দিব আৰু ৰাইজে। আজি ভাবিছোঁ লোকে বনোৱা এসাঁজ খাম। একদম মানে আহি পাইছে অফিচৰ পৰা, মই কৈছোঁ জুইৰ ওচৰতে বহি থকা আৰু বনোৱা। আৰু এয়া বনাবলৈ কৈছোঁ, একদম মানে বনাইছে আৰু ৰাইজে। এয়া আৰু ধুনীয়াকৈ বনাইছে। ৰাম হাঁহি চোৱা, পূৰা আজি লোকে বনোৱা খাম আৰু এসাঁজ বুলি ক'লতে একদম পূৰা হাঁহিছে। আৰম্ভ কৰিলেই চাই থাকক। আলু দুটা আছে নি? দুটা পানীখিনি কৰিছে।
অঁ আমাৰ হালধিখিনি হেৰি নহয় কেতিয়া ওলাব কেতিয়া খান্দিবলৈ হ'ব হা আমাৰখিনি ওলাব নাই বাৰু কমকৈ ওলাব ন আমাৰ দেৰি হ'ল নদিয়াটো কবিতা এটা কথা কৈছে আজি ভাল লাগিব আৰু খাই লোকে বনোৱা আজি ৰান্ধনীয়ে পূৰা বনাই আছে খাই ভালেই লাগিব আৰু লোকে বনোৱা খাই এনেও ভাল লাগে দেহা এতিয়া নাখায় নহয় ৰাতিপুৱা খাব আৰু দেহাক বেলেগকৈ বনাই দিব লাগিব জলকীয়া দিয়ে দিলে নহয় এতিয়া পানী অলপ দি থৈ যাওঁ ন নহৰু আনিছা নি বাৰু নিমখ হালধি দিয়া হ'ল দিলে কৰিবা দেই ভণ্টি বিয়াখনত বোলে জুই চোলা লাগিব নাই বুলি কৰা নুশুনা সঁচাকৈ কৈছোঁ গুণগুণ কচুৰি মিঠি নেকি এইটো মাছ দিয়া হৈ গ'ল এতিয়া দিছে পানী নেদেখাবাচোন কিয় এতিয়া ধুনীয়াকৈ একদম মটৰ আঞ্জাকণ হৈয়ে গ'ল আৰু গুণগুণে সিফালে মোবাইল চুৰ কৰি নিলে মাছ হ'লে যেতিয়া ভাত বাঢ়িব পাৰি ন নহয় ভাতটো বাঢ়ো আমি নাজানো দেই আমি এতিয়া ধুনীয়াকৈ ভাত পানী খাই বৈ আজৰি হ'লোঁ গুণ কেনেকুৱা লাগিলে খাই আজি ভাল লাগিলে আৰু এনেকুৱা হয় ন কেতিয়াবা লোকে বনাই দিয়া খাওঁ তেনেকুৱা লাগে আৰু একদম আজি ভাতকেইটা বাৰু মই পাতিলোঁ শাককণ বনাই দিলোঁ তাৰ এনেই মনটো মানে কিবা এটা ভাল লাগিলে আৰু এনেই সদায় বনাই থাকিবলৈ মন নাযায় কোনোবাই বনাই দিয়া খাওঁ তেনেকুৱা লাগে আৰু এইকেইদিন মানে মই মুনুকণেও বনোৱা নাই মুনুকণক পঢ়িবলৈ দি আছোঁ এইকেইদিন একো কৰিবলৈ দিয়া নাই তাইক সেইকাৰণে বনোৱা নাই আজি আৰু একদম লোকে বনোৱা শাককণ খাই কিবা এটা বহুত ভাল লাগিলে মানে আহিছে আমাৰ ৰান্ধনী এফালেদি একেবাৰে ৰাতি এতিয়া বাজিছে 11:30 আৰু আমাৰ মুনুকণে গৈছে গৰুজনীক খেৰ কেইডালমান দিবলৈ আমি মানে এতিয়া ভাত খালোঁ ভাত খাই আজৰি হ'লোঁ তাই আকৌ এতিয়া গৈছে বোলে গৰুজনী বোলে কি খাব বোলে আমি ভাত খালোঁ বুলি কৈ ভাত হেৰি খেৰ দিবলৈ গৈছে হা ভোক লাগে নহয় ভোক লাগে ভোক লাগে এতিয়া পাগলি থাকিব সেইখিনিকে তুমি গুচি আহা আজিৰ ভিডিঅ'টো তেতিয়াহ'লে ইমানতে সামৰি দিওঁ নেক্সট এটা ভিডিঅ'ৰ সৈতে মই নিবেদিতা পুনৰ আপোনালোকৰ ওচৰত আহি আছোঁ আজিলৈ তেন্তে